আজি গৌৰীপুৰ চহৰৰ মাজমজিয়াত অসম জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰু শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। নৱনিৰ্বাচিত ধুবুৰী জিলা সমিতিৰ চিনাকি পৰ্বৰ লগতে দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে নৱনিৰ্বাচিত সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ মুখ্য সাংগঠনিক সম্পাদক তথা ধুবুৰী জিলাৰ আহ্বায়ক দেৱাশিষ দাস, জিলা সমিতিৰ সভাপতি আজাদ আলী শ্বেখ, সাধাৰণ সম্পাদক আনিছুৰ ইছলামকে ধৰি জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলৰ উপস্থিতিত এই শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়। ধুবুৰীৰ পৰা নাছিৰুদ্দিন আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মই আজাদ আলী শ্বেখ, মোৰ ঘৰ ধুবুৰী সমষ্টিত পৰে। আজি ইয়াত আমি এখন কাৰ্যবাহী সভা পাতিছোঁ। যোৱা 22 তাৰিখত আমাৰ এখন গৌৰীপুৰত এখন আমাৰ সাধাৰণ সভা হৈছিল। তাৰপিছত 4 তাৰিখত আমাৰ কেন্দ্ৰীয় কমিটিয়ে আমাৰ এই কমিটিখনক অনুমোদন জনাইছিল আৰু আজি আমি ইয়াত এখন সভা বহিছোঁ। চিনাকি পৰ্ব আছে আমাৰ ইয়াত, আমাৰ সম্পাদক আছে আৰু আমাৰ উপদেষ্টা আছে আৰু ভাইচ প্ৰেচিডেণ্ট আছে আৰু চেণ্ট্ৰেল কমিটিৰ মানুহ আছে আৰু মেম্বাৰসকল আছে। এইখন সবকে লৈ আমি আজি ইয়াত এখন সভাকে ধন্যবাদ জনাই আমি ইয়াত আজি এখন মিটিং পাতিছোঁ। আজি শপত গ্ৰহণ আমাৰ হ'ব। আমাৰ এখন 51 জনীয়া কমিটি আমি গঠন কৰিছোঁ। আমি আমাৰ খালি কমিটিখন এতিয়া মাত্ৰ গঠন হৈছে। তা আমি এই আমাৰ জাতীয়বাদৰ যিটো ধুমুহা আমি ধুবুৰীৰ পৰা আৰম্ভ কৰি দিম। গৌৰীপুৰ, গোলগঞ্জ আৰু ধুবুৰীত এতিয়াৰ আগন্তুক দিনত আমাৰ ইয়াৰ পৰা মানে ধুবুৰীৰ পৰা ধুমুহা আগবাঢ়ি যাব। আৰু যেনে আপাৰ আসামত যেনেকুৱা জাতীয়তাবাদৰ সৃষ্টি হৈছে, আমি আশা কৰিছোঁ আজি আমি এই 50 জনীয়া কমিটিখন লৈ আমি ইয়াৰ ধুবুৰীৰ পৰা আমি ধুমুহা তুলি দিম। সমষ্টি কমিটিখন গঠন কৰিম, পঞ্চায়ত কমিটি গঠন কৰিম আৰু বুথ পৰ্যায়ৰ আমি কমিটি গঠন কৰিম। ইয়াৰ পিছত আমি গাঁৱে ভূঞে লাগি যাম আৰু আমাৰ জাতীয়তাবাদৰ বাৰ্তাখিনি আমি পুৰা মানুহৰ আগত আমি দাঙি ধৰিম। না, আমি প্ৰাৰ্থী আমি দিম। আমাৰ যিটো আমাৰ কংগ্ৰেছৰ লগত এলায়েন্স হৈ আছে, গতিকে আমি কংগ্ৰেছক ইতিমধ্যে আমাৰ আলোচনা হৈ গৈছে যে কিছুমান চিটত আমি মেম্বাৰৰ পৰা আৰম্ভ কৰি AP মেম্বাৰ, ZPC আৰু বাকীখিনি যিখিনি আছে আমি আমাৰ প্ৰাৰ্থী আমি আগবঢ়াম। কথা হ'ল আমি এতিয়া চাৰ্জিকেল ষ্ট্ৰাইক আমি ইয়াত আৰম্ভ কৰি দিছোঁ। চাৰ্জিকেল ষ্ট্ৰাইকটো আপুনি হয়তো বুজি নাপায়, এইটো ফৌজি ভাষা। আপুনি জানে BJP অহাৰ পিছত পাকিস্তানত এটা চাৰ্জিকেল ষ্ট্ৰাইক হৈছিল। চাৰ্জিকেল ষ্ট্ৰাইকৰ মতলবটো হৈছে এইটো যে নিজৰ কোনো মানে ক্ষতি নোহোৱাকৈ দুশ্মনৰ এৰিয়াত গৈ, এমিনিৰ এৰিয়াত গৈ এমিনিক মাৰি পেলাই থৈ আহি নিজে ভালে ভাৱে বাচি অহাটো হৈছে চাৰ্জিকেল ষ্ট্ৰাইক। এইটো ফৌজি ভাষা। তো গতিকে আমি ধুবুৰীত আমি এতিয়া চাৰ্জিকেল ষ্ট্ৰাইক আৰম্ভ কৰি দিছোঁ। আমাৰ যিটো আমাৰ বিৰোধী দলবিলাক আছে এইবিলাকৰ ওপৰত আমি চাৰ্জিকেল ষ্ট্ৰাইক আৰম্ভ কৰি দিছোঁ। কিছুদিন আমি অলৰেডি 3খন পঞ্চায়তত আমাৰ ইতিমধ্যে চাৰ্জিকেল ষ্ট্ৰাইক হৈ গৈছে। এইটো UDFৰ আছে, BJPৰ আছে, সিহঁতৰ ওপৰত আমি চাৰ্জিকেল ষ্ট্ৰাইক কৰি দিছোঁ ইতিমধ্যে। আৰু ইয়াৰ পিছত আমি অপাৰেশ্যন জাহাজ বুলি কয়, অপাৰেশ্যন যিটো আমি এটা নাম দিছোঁ জাহাজ অপাৰেশ্যন, এই জাহাজ অপাৰেশ্যনটো আমি ইতিমধ্যে ধুবুৰীত আৰম্ভ কৰি দিম। 26ৰ আগতে পঞ্চায়ততে আৰম্ভ কৰি দিম। 26ত আমাৰ লক্ষ্য, 26ত আমি কমচে কম 40টামান চিট আমি বিজয় হ'বৰ কাৰণে আমি লক্ষ্য ৰাখি আমি এই জাহাজ যিটো অপাৰেশ্যন আৰম্ভ কৰি দিছোঁ। তাৰমানে জাহাজটো এইটো কৈছোঁ, আমাৰ প্ৰত্যেক জাহাজত আমি বাকী যিবিলাক আমাৰ অপাৰেশ্যন আছে, যিবিলাক দলৰ মানুহ আছে, এইবিলাক জাহাজত উঠাই পেলাই আমি আমাৰ জাতীয়তাবাদত লৈ আহিম বুলি মই ভাবি আছোঁ। আচলতে ময়ো কোনোদিনা দল বা পাৰ্টি কৰা নাছিলোঁ। এইবাৰ মই সোমাইছোঁ। এইবাৰ প্ৰথম হোৱাৰ কাৰণ উদ্দেশ্য হ'ল যে ৰোহিংগা অসম জাতীয় পৰিষদ দল আনিছে। অসম জাতীয় পৰিষদ মানে আমাৰ জাতীয়তাবাদ, যিটো আমাৰ জাতিৰ প্ৰতি কোনো হিংসা ভাৱ নাই, তেনেকুৱা এটা জাতি দল। এই দলৰ কাৰণে মই আহিছোঁ। আজি কংগ্ৰেছত গ'লে কংগ্ৰেছে বহু ধৰণৰ কথা ক'লে, বহুতে মানুহে বহুত ধৰণৰ গাড়ী মানে বিজেপি বহুত ধৰণৰ গাড়ী কৰে, বহুত ধৰণৰ আমি এনেকুৱা এটা দল পাইছোঁ যিটোত নেকি জাতিৰ কোনো হিংসা ভাৱ নাই। সেইকাৰণে এই দলটোক মই পচন্দ কৰিছোঁ। লগতে বিশেষকৈ মই ক'বলৈ বিচাৰিম আমাৰ দেৱাশিষ দাস
আজি সিহঁতৰ কাৰণে আমাৰ ধুবুৰী জিলাখনত যে আমাৰ অসম জাতীয় পৰিষদৰ যে কমিটি গঠন হৈছে সেইটোৰ কাৰণে বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিম কাৰণ আজি যদি দেৱাশিষ দাস যদি নাথাকিলেহেঁতেন তেনেহ'লে আমাৰ ধুবুৰী জিলাখনত হয়তো মই ভাবোঁ আমাৰ কমিটিখন গঠন নহ'লেহেঁতেন এতিয়া কথা হ'ল আমি যিহেতু আমি আগবাঢ়ি আহিছোঁ আমাৰ অসম জাতীয় পৰিষদৰ কাৰণে এতিয়া আমাৰ এটাই উদ্দেশ্য থাকিব লাগিব আগন্তুক দিনবোৰত যাতে আমি পঞ্চায়ত নিৰ্বাচন বা আমাৰ আগন্তুক 26ত আমাৰ MLA ইলেকশ্যনৰ কাৰণে আমাৰ যুঁজি যাব লাগিব আমি চেষ্টা কৰি যাব লাগিব আমি ঠাই ঠাই গৈ যাব লাগিব আমাৰ যিখিনিবিলাকৰ ঠাইত মানুহ আছে তাৰ লগত কথা পাতিব লাগিব আমি সিহঁতক আমাৰ দলৰ কাৰণে আকৃষ্ট কৰিব লাগিব কৈ পেলাই মই মোৰ বক্তব্য সামৰণি মাৰোঁ নহয় এইখিনি কৈ যদি কিবা ভুল ত্ৰুটি হয় ক্ষমা কৰি দিব বাড়ির পিছর দানিম জুপি অৰুণোদয় অসমে লৈ আহিছে উঠাইছিলো বেলেগৰ ঘৰত So it depends on a person how you manage. এক ব্যতিক্ৰমী অনুষ্ঠান ৱেল মেনাৰ থকা চাবলৈ নাপাহৰিব য'ত থাকিব অসমৰ চুকে কোণে লুকাই থকা বিভিন্নজনৰ সুখে দুখে ভৰপূৰ জীৱন সংগ্ৰামৰ মন চুই যোৱা এক বিশেষ অনুষ্ঠান